হেল্ল' এভৰিৱান। আজি মই ক'তো ফুৰিব যোৱা নাই। আজিনো ঘৰত বহিয়ে মই কি খালোঁ, কি বনালোঁ, মোৰ নিজৰ খেতিৰনো কি আছে তাকে মই দেখাম। আজি কলডিল ভাজি খাম আৰু কলডিলৰ যিটো ফুল থাকে ফুলৰ পকৰা খাম আৰু স্কোৱাছ, আলু আৰু কণী এৰে মই জোল বনাম। সেইটো মই কাটি লওঁ। কাটি হৈ গ'ল। ইয়াতে একদম ফ্ৰেছ সেইটো নাপায়, কলডিলটো নাপায়, সেইকাৰণে অকণমান ক'লা পৰে আৰু উপায় নাই, পাইছোঁ যে সেইটোৱে ডাঙৰ কথা। কলডিলৰ ওপৰৰ ৰঙা যিকেইটা ডাঠ বাকলি আছে সেইকেইটা পেলাই দিব লাগে। পেলাই দিলে তাত এনেকুৱা ফুলবিলাক থাকে নহয়, এইকেইটাও লগত ওলাই যায়। গতিকে এইকেইটাৰে পকৰা বনাই খাব পাৰি আৰু পকৰাটো বিৰাট টেষ্টি হয়। তো মই এইকেইটা এতিয়া কৰিম। ইয়াৰে ভিতৰত এডাল ঠাৰি থাকে, সেইটো বহুত ডাঠ, সেইটো এনেকৈ উলিয়াব পাৰি। একেলগে গোটেইবিলাক ওলাই যায় আৰু এডাল দুডাল যি নোলায় নেক্সট কাটোতে এনেকৈ বাকী থকাকেইটা ওলাই আহিছে। এনেকৈ সৰুকৈ কাটি লৈ পেলাই ইয়াত বেচন, জলকীয়া, পিঁয়াজ, অকণমান জিৰা গুড়ি এনেকৈ দি পেলাই পকৰা বনালে বহুত টেষ্টি হয়। গতিকে এই ফুলকেইটাও পেলাই নিদিওঁ। এয়া এই কলফুলখিনি কাটি ল'লোঁ। এতিয়া এইখিনি মই সানি ল'লোঁ চব বেচন চেচন দি, জলকীয়া, জিৰা গুড়ি, হালধি, নিমখ এইবিলাক চব দি সানি ল'লোঁ। এতিয়া ভাজিম। কলডিলত অলপ আলুও কাটি দিছোঁ। মই বেলেগ একো নিদিওঁ, জলকীয়াও দিব নোৱাৰোঁ, এই পোৱালিও খাব যে। অকল পিঁয়াজ দিম আৰু ভাজিটো বনাম। কলডিলৰ শুকান ভাজি ৰেডি আৰু এইয়া পকৰা ৰেডি। কলডিলৰ পকৰা ইমান টেষ্টি নহয় খাই। কলডিল বেয়া পোৱা মানুহে এই পকৰাকেইটাতো খাবই। স্কোৱাছ, আলু, কণী বইল কৰি লৈছোঁ। এতিয়া মই টিকলাৰ কণীটো কৰা নাই, ভাজি নলওঁ, আমাৰ দুটা ভাজি ল'ম। নহৰু এপো মাত্ৰ আৰু পিঁয়াজ ল'ম ইয়াত আধা, আৰু আদাৰ পেষ্ট আছে, অকণমান আদাৰ পেষ্ট দিম। এই পাঁচফোৰণটো অকণমান দিম। এয়া আমাৰ আঞ্জাও ৰেডি হৈ গ'ল। এতিয়া ভাতটো হ'ব আছে। এয়া মোৰ নিজৰ খেতি, এডাল কণবিলাহীৰ গছ। ইয়াৰে এতিয়া মই চাটনি বনাম। এয়া মই ছিঙি লৈ আহিছোঁ। এইকেইটা অলপমান সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া মই 1 মিনিটমানৰ কাৰণে ইয়াক মাইক্ৰ'ৱেভত দিম যাতে বস্তুটো নৰম হয়। এয়া ধুনীয়া নৰম হৈ গ'ল। এতিয়া ইয়াত মোৰ নিজৰ খেতিৰ কেঁচা জলকীয়া দিম আৰু কেঁচা পিঁয়াজ দিম আৰু মোৰ ধনিয়া নাই, এনেই হ'লে ধনিয়া দিওঁ আৰু আমাৰ সৰিয়হ তেলটো দিম, ধুনীয়া গোন্ধ আহে। এয়া হৈ গ'ল ৰেডি, চবখিনি দিলোঁ। এয়া আঞ্জা ৰেডি হৈ গ'ল। এয়া পকৰা, কলডিল ফুলৰ, এয়া কলডিলৰ শুকান ভাজি আৰু এয়া কণবিলাহীৰ চাটনি। আজিৰ এইয়ে খানা। এতিয়া ভাতটো হ'ব বাকী আছে। ভাত হৈ গ'ল, এতিয়া খাম। জিতেন্দ্ৰ আহোঁতে চাগে দেৰিয়ে হ'ব, গতিকে ময়ে খাম আৰু আগে ভাগে। খোৱা টাইমত ভিডিঅ' বনালে মোৰ খুব অশান্তি লাগে, গতিকে মই খাই লওঁ। আপোনালোকে মোৰ খেতিকে চাওক, কিনো খেতি কৰিছোঁ, কি আছে মোৰ খেতিত। মই খাওঁ। ইয়াত জলকীয়াৰ বহুত বেছি দাম, গতিকে জলকীয়াৰ খেতিটো কৰিমেই। মোৰ ভিয়েটনাম মাৰ্কেটৰ ওপৰত কৰা যিটো ব্লগ আছে সেইটোত গম পাব কিমান দাম। যদি চোৱা নাই চাই ল'ব পাৰে, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। আৰু এয়া বেল পেপাৰ, ইয়াতে 3 ধৰণৰ বেল পেপাৰ ৰুইছোঁ মই, অৰেঞ্জ বেল পেপাৰ, য়েল্ল' এণ্ড ৰেড বেল পেপাৰ। এতিয়াও পকা নাই, গতিকে অকল অৰেঞ্জ এটা পকিছে। বাকীবিলাক যেতিয়া হ'ব মই বাৰু নেক্সট কিবা বনালে তাত দেখাই দিম।
আৰু এয়া কণ বিলাহী আজি চাটনি বনালোঁ, গোটেই সোপা ছিঙি নিছোঁ, এতিয়া গছডাল খালী হৈ আছে। আৰু এয়া কোমোৰাৰ গছ, ঠিকছে খাইছোঁ কোমোৰাৰ পাতৰ পকৰা, কোমোৰাৰ ফুলৰ পকৰা আৰু খাৰ দি কোমোৰাৰ পাত। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু ভাল পাইছে যদি লাইক কৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব।